হয় আপোনালোকৰ জ্ঞাত যে আমাৰ যি বানপানী 3খন জিলা ইতিমধ্যে বহুত ক্ষতিগ্ৰস্ত হৈছে। তেখেতসকলক আমাৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ পৰাই সহায়ৰ হাত আগবঢ়াইছে। কিন্তু আমি নবাৰণ যুৱ সমাজে এটা ব্যতিক্ৰমী চিন্তাৰে আগবাঢ়িছো। যিসকল ছাত্ৰ ছাত্ৰী ক্ষতিগ্ৰস্ত হৈছে, সেই ছাত্ৰ ছাত্ৰীসকলক যদি আমি ন্যূনতম অকণমান মাননি হওক বা আমাৰ এখন কিতাপ, এটা কলম আমি যদি দিব পাৰোঁ, সেইখিনি আমি সেইকাৰণে চেষ্টা কৰিছোঁ। আৰু আমি আপোনালোকক জনাব পাই সুখী হ'ম যে ইতিমধ্যে 2 দিন বা 3 দিন আমি যি সাহায্য সংগ্ৰহ কৰিছোঁ, 50,000তকৈ অধিক ধন আমি মূলধন সংগ্ৰহ কৰিছোঁ। বহুখিনি বহি, কলম, কিতাপ সংগ্ৰহ কৰিছোঁ। তাৰ লগতে আমি বহু লোকৰ পৰাই সঁহাৰি পাইছোঁ যে তেখেতসকলে আমি তাত গৈ দিয়াৰ ফলত তেওঁলোকৰ যিখিনি খৰচ পাতি হয় সেইখিনিও আমাক দিম বুলি কৈছে। গতিকে ৰাইজৰ পৰা যিখিনি সঁহাৰি পাইছোঁ, সেই সঁহাৰিয়ে আমাক নথৈ সুখী কৰিছে। আমি নবাৰণ যুৱ সমাজ এনে এক সংগঠন, যি সংগঠনে সদায় মানৱ দৰদী হয় বা মানুহৰ দুখৰ সময়ত থিয় দিয়াৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ। আৰু নৱৰণ যুৱ সমাজৰ এই সদস্যসকল আজি আমাৰ দেখা শক্তিটো ওলাই আহিছে যে তেখেতসকলক যদি অকণমান যদি কিবা এটা আমি সহায় আগবঢ়াব পাৰোঁ, অন্ততঃ তেখেতসকলে যি খাদ্য সামগ্ৰী পাইছে, সেই খাদ্য সামগ্ৰীখিনিৰ লগতে তেখেতসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত যিটো অসুবিধা হ'ব, সেই পঢ়া শুনাৰ অসুবিধাখিনি দূৰ কৰাৰ কাৰণে যিটো কষ্ট সহ্য কৰিব লাগিব, তাৰ কাৰণে যদি আমি অকণমান সহায়ৰ হাত আগবঢ়াব পাৰোঁ। আৰু আপোনালোকে জানে যে যিসকল ক্ষতিগ্ৰস্ত হ'ল ইতিমধ্যে, ক্ষতিগ্ৰস্তসকলক আমি অকণমান সহায়ৰ দ্বাৰাই তেওঁলোকক একো কৰিব নোৱাৰোঁ বা চৰকাৰে সহায়ৰ হাত আগবঢ়ালেও তেওঁলোকক হয়তো সেই পৰ্যায়লৈকে নিব নোৱাৰিব যিটো তেওঁলোকে ক্ষতি হৈছে। গতিকে আমাৰ সংগঠনটোৱে এই নহয়, ভৱিষ্যতেও তেখেতসকলৰ সংস্থাপনেই হওক বা সহায়, তেখেতসকলক যদি আমাৰ ডেকা শক্তিৰ কিবা সহায়ৰ প্ৰয়োজন হয় আমি কৰিবলৈ ইচ্ছুক আছোঁ। ইয়াৰ লগতে আপোনালোকক আমি আপোনালোকৰ যোগেদি আমাৰ QR কোড, আমাৰ ফোন নম্বৰ এনেকৈ আমি দিবৰ কাৰণে চেষ্টা কৰিম। যদি আপোনালোকৰ পুৰণা বহি কিতাপ আছে দিব পাৰে, যদি আৰু কোনোবাই আপোনালোকৰ জৰিয়তে সহায় আগবঢ়াব বিচাৰে, সহায়খিনি কৰিব পাৰে। আজি আমি বানপানীৰ সাহায্যৰ কাৰণে আমি ওলাই আহিছোঁ। যিহেতু সকলোৱে আপোনালোকে গম পায়, আমাৰ উজনি অসমৰ ফালে 3খন জিলাত বৰ্তমান ভয়াৱহ প্ৰলয়ংকাৰী বানপানীয়ে বিধ্বংসী ৰূপ লৈছে আৰু বহু ঘৰ বাৰী ধ্বংস হৈ গৈছে। আৰু বৰ্তমান সময়ত মই বিশেষ আৰু নকওঁ, সকলোৱে গমেই পায়। গতিকে আমাৰ উদ্দেশ্যটো আমি ক'বলৈ ওলাইছোঁ যে আমি নবাৰণ যুৱ সমাজ অসমে, আমাৰ এই সংগঠনটোৰ আমাৰ সদস্যসকলে আমি এটা ব্যতিক্ৰম আমি চিন্তা কৰিছোঁ যে ৰিলিফ যিটো আমাৰ পানী যোগান হওক, খাদ্য হওক, এই সকলোখিনি তেওঁলোকে বানাকান্ত ৰাইজে ইতিমধ্যে পাইছে। আৰু মই ভাবোঁ যে তেওঁলোকে মজুত ৰাখিব পাৰিছে বৰ্তমান। গতিকে আমি ভাবিছোঁ যিসকল ছাত্ৰ ছাত্ৰী আছে, যিসমূহে এইবাৰ মেট্ৰিকত অৱতীৰ্ণ হ'ব, হায়াৰ ছেকেণ্ডেৰীত অৱতীৰ্ণ হ'ব, আমি তেওঁলোকৰ বাবে কিছু সহায় আমি কৰিব বিচাৰিছোঁ। ধৰক এটা কলম, এখন বহিও যদি আমি দিব পাৰোঁ, তাত তেওঁলোকে নিজৰ শৈক্ষিক ভৱিষ্যতটোত আগুৱাবৰ বাবে এটা সাহস পাব। আৰু মই ৰাইজলৈ অনুৰোধ জনাইছোঁ, আপোনালোকে ওলাই আহক, আমাক সহযোগ কৰক। আৰু যদি আপোনালোকৰ ওচৰত কিবা আমাৰ উচ্চতৰ মাধ্যমিকৰ হওক, আমাৰ মেট্ৰিকৰ হওক পুৰণি কিতাপ পত্ৰ আছে, আমালৈ প্ৰেৰণ কৰক। আৰু কোনো যদি আমাক বিশেষ বেলেগ ধৰণে সহায় কৰিব বিচাৰে, আমাৰ লগত যোগাযোগ কৰক। আমাৰ এটা যোগাযোগ নাম্বাৰ আছে 9957424872। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।